আজি রাঙাবানী রুরাল ডেভেলপমেন্ট সোসাইটি এন্ড এনজিওর মই সভাপতি হওঁ। আমি আজি আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিলোঁ। ইয়াতে আমাৰ গাঁৱৰ সকলো মানুহ আহি মহিলা পুৰুষ সকলোৱে একেলগত আহি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে আমি ভাবিব নোৱাৰোঁ মানে আমাৰ ৰাঙাবানীৰ ইমান মানুহ আহিছিল যি ইয়াতে অংশগ্ৰহণ কৰিবলৈ। কমেও 1000 মান মানুহৰ অধিক মানুহ সমাগম হৈছিল ইয়াতে। সকলোৱে ইয়াতে আহি জুবিনদাৰ কাৰণে কান্দা কাটি কৰিছিল। কান্দা কাটি কৰি পেলাই ইয়াক হয়তো শ্ৰদ্ধাঞ্জলি জনাইছে। সকলোৱে মৰ্মাহত কাৰণেতো সকলোৱে কান্দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বেয়া লাগে ক'ব নোৱাৰি, ভাষাত ক'ব নোৱাৰি কেনেহেন বেয়া লাগে জুবিনদাৰ কাৰণে। আমাৰ কি আশা কৰে জুবিনদা? আমি আশা কৰোঁ আমাৰ ৰাঙাবানী ৰুৰেল ডেভেলপমেন্ট সোসাইটিৰ এনজিঅ'ৰ তৰফৰ পৰা জুবিনদাই স্বৰ্গবাসী হওক, আমি তাৰে কামনা কৰিছোঁ। আমি সকলোৱে সেইকাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপনটো কৰিছিলোঁ। আৰু কি নাম আপোনাৰ? মোৰ নাম সুলেমান আলী, এনজিঅ'ৰ সভাপতি। আজি আমি ৰাঙাপানী ৰুৰেল ডেভেলপমেন্ট সোসাইটি এণ্ড এনজিঅ'ৰ তৰফৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ উপলক্ষে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। আমাৰ এই অনুষ্ঠানটোত আমাৰ এই ৰাঙাপানী অঞ্চলবাসীৰ কিছু পুৰুষ আৰু মহিলাসকলে আহি এই অনুষ্ঠানত যোগদান কৰিছিল আৰু তেওঁলোকেও শ্ৰদ্ধাঞ্জলি জনাইছে। আমাৰ মহান শিল্পী জুবিন গাৰ্গক সবেই শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এই বৃহত্তৰ এলেকাৰ আমাৰ ভাই বন্ধু আৰু পুৰুষ মহিলা সকলে এই অনুষ্ঠানত যোগদান কৰিছিল। একচুৱেলি আমি মানিব পৰা নাই আমাৰ জুবিনদা আমাৰ পৰা কেনেকৈ গুচি গ'ল। একচুৱেলি আমাৰ যিখিনি এই সংখ্যালঘু এলেকাত যিখিনি মানুহ আজি ইয়াত উপস্থিত হৈছিল, তেওঁলোকে সবের মনের এটা ভাবে যে জুবিনদা কেনেকৈ গুচি গ'ল আৰু জুবিনদাৰ কাৰণে সবেই ইয়াতে আহি কান্দা কাটি কৰি গুচি গৈছে। আমি সেই সকলো ৰাইজক আমি আহ্বান ৰাখিছোঁ আমাৰ জুবিনদা যাতে স্বৰ্গবাসী হওক তাৰে কামনা কৰিছোঁ। কি নাম আপোনাৰ? মোৰ নাম ৰকিউল ইছলাম, আপুনি এনজিঅ'ৰ কি? মই এনজিঅ'ৰ সম্পাদক।